নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ ভেন্দি খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। যদিও আপোনালোকে খেতিৰ মাজত ঘাঁহ দেখা পাইছে, কিন্তু ভেন্দি গছৰ যিটো চেহেৰা ধৰণ আকৃতি বহুত ভাল আছে। আগতীয়াকৈ কৰা ভেন্দি খেতি বৰ্তমান যিটো আমি সমস্যা দেখা পাই আছোঁ, বহুত কমেণ্ট আহি আছে, বহুত ফোন আহি আছে যে দাদা ভেন্দি গছৰ গুৰিবিলাক শুকাই গৈ আছে, তাৰ কাৰণে আমি কি মেডিচিন স্প্ৰে কৰিম, সৰু থাকোঁতে আমি কি ধৰণৰ ফাৰ্টিলাইজাৰ খেতিত দিব লাগিব, এই ভেন্দি খেতি কৰিবলৈ হ'লে আমি গোবৰ কোন ধৰণৰ গোবৰ দিলে আটাইতকৈ ভাল হ'ব, প্ৰতি বিঘাত ৰাসায়নিক সাৰ কি খটাব লাগিব, তাৰ লগত আমি ফাৰ্টিলাইজাৰ কি দিম। তো আজিৰ এই ভিডিঅ'ৰ মাজত মই আপোনালোকৰ লগত সম্পূৰ্ণ তথ্যখিনি আলোচনা কৰি আছোঁ। মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। ভেন্দি খেতি যিটো খেতিত নেকি আমি এদিন পিছে পিছে টকা উপাৰ্জন কৰা ভাল এটা ৰাস্তা আমি নিজে বিচাৰি উলিয়াব পাৰোঁ। বৰ্তমান 2026 বৰ্ষত ভেন্দি খেতি কৰি কিন্তু মানুহে লাখত টকা উপাৰ্জন কৰিব পাৰিব, এইটো কিন্তু 100% সঁচা। মানুহে মাকৈ খেতিৰ ওপৰত বহুত গুৰুত্ব দিছে, মই দেখা পাইছোঁ ভেন্দি খেতি একেবাৰে কম। আপোনালোকে ভেন্দি খেতিৰ ওপৰত অকণমান গুৰুত্ব দিয়ক। এই বেছি দিন নাই, বৰষুণৰ প্ৰকোপটো লাহে লাহে বৃদ্ধি পাব। আপোনালোকে এতিয়া অকণমান খৰাং বতৰ যদিও আছে, যদি আপোনালোকৰ গছৰ গুৰিবিলাক শুকাই আছে, জুডিঅ' পাৱাৰ লোখন দি ৰেডোমিল গ'ল্ড স্প্ৰে কৰি যাওক। মাজে মাজে আপোনালোকে চেমটিছ স্প্ৰে কৰিব, গ্ৰাছিয়া স্প্ৰে কৰিব, এইবিলাক পোকৰ ঔষধ। ৰেডোমিল গ'ল্ড লোখন দি আৰু জুডিঅ' পাৱাৰ এইবিলাক হ'ল ফাংগিচাইড। এই গছৰ গুৰিবিলাক যে শুকাই থাকে, মই মাত্ৰ এটা গছ আপোনালোকক দেখুৱাই দিছোঁ। এনেকুৱা ধৰণৰ সমস্যা যদি আপোনালোকে ভুগি আছে, তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব 7002163162। এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। মই আপোনালোকৰ কাৰণে ধুনীয়াকৈ মেডিচিনখিনি কিনি আপোনালোকৰ কাৰণে পঠিয়াই দিম। তথাপি আপোনালোকে খেতিৰ ওপৰত গুৰুত্ব দিয়ক। আপোনালোকে খেতি কৰি কিন্তু আমাক 1 টকাও নিদিয়ে, তথাপি চাওক আপোনালোকৰ খেতিৰ ওপৰত মই বহুত গুৰুত্ব দিছোঁ। এইকাৰণেই উজনি আৰু নামনিৰ দাদা বাইদেউসকলে যাতে খেতিৰ ওপৰত অকণমান গুৰুত্ব দিয়ে। মই এটা কথাই বুজি পাওঁ যে উজনিত আমাৰ দাদা বাইদেউসকলে ইমান দিন খেতি কৰা বুজি পোৱা নাছিল, 25%হে খেতিৰ ওপৰত গুৰুত্ব দিছে। মই এটা কথাই বুজি পাম যে 100%হে খেতিৰ ওপৰত গুৰুত্ব দিব বুলি মই আশা ৰাখিলোঁ। এতিয়াও যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। আৰু ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আশা কৰোঁ মোক আদৰি ল'ব। এই ভেন্দি খেতি যদি কৰে, আপোনালোকে অকণমান উন্নত ধৰণৰ বীজ আপোনালোকে ৰোপণ কৰিব। আৰু 1 ফুট বাই 1 ফুট লাইন টু লাইন 1 হাত দিলেও ভাল। আৰু এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 8 ইঞ্চি দিব। দিখিনি যদি আপোনালোকে লগায়, আপোনালোকৰ খেতিত ভাল এটা ফলন পাব। গ্ৰিফিন, তাৰপিছত স্পাৰ্কাৰ জিয়াৰ, নেনো জিয়াৰ, কৃষি ৰাজা, এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক আপোনালোকৰ ভেন্দি খেতিত যদি দিব পাৰে, তেনেহ'লে আপোনালোকৰ ভেন্দি গছৰ পৰা ভাল এটা ফলন আশা কৰিব পাৰিব। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰোঁ। যিকেইটা ঔষধৰ নাম কৈছোঁ, যিকেইটা ফাৰ্টিলাইজাৰৰ কথা কৈছোঁ, এইকেইটা আপোনালোকে দিয়ক। আপোনালোকৰ খেতিত ঔষধখিনিও স্প্ৰে কৰক। আপোনালোকৰ খেতি ভাল হওক, মই তাকে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।